Dear students, আজি মই তোমালোক সকলোকে এটি নতুন ভিডিও লৈ স্বাগতম জনাইছো। আজি আমি কুৱেশ্যন বেংক ক্লাছ 10 লেভেলৰ কিতাপখনৰ পৰা ডিটাৰমিনাৰ্ছ কেইটামান আলোচনা কৰিবলৈ বিচাৰিছো আৰু এই ডিটাৰমিনাৰ্ছ কেইটা HSLC 2000 to 000 আহিছিলে। গতিকে আমি পুনে পুনে ডিটাৰমিনাৰ্ছ কেইটা লৈ যাওঁ। ঠিক আছে, তোমালোকে দেখিব পাৰিছা ডিটাৰমিনাৰ্ছ টোটেল 4টা আছে, 4টা সেন্টেন্স আছে ডিটাৰমিনাৰ্ছৰ কাৰণে। আমি সেন্টেন্স কেইটা এটালৈকে পঢ়িলো। এই আছে I received dash encouragement from my parents. ডিটাৰমিনাৰ্ছ আছে much, more, many. B হৈছে my brother is dash NCC cadet. A and the ডিটাৰমিনাৰ্ছ। C হৈছে he does not trust dash friends he has. Few, a few, the few. আৰু D টো হৈছে last টো হৈছে a busy person has dash to waste. ইয়াত আমি এটা বস্তু এটা যেহেতু এটো প্ৰিন্টিং মিস্টেক হৈছিল, কিবা থাকি গৈছে, হেতু হৈছে টাইমটো থাকি গৈছে, এটো এনেকৈ পঢ়িব লাগিব a busy person has dash time to waste. আৰু ইয়াত ডিটাৰমিনাৰ্ছ আছে little, a little, the little. ঠিক আছে, আমি এতিয়া ফাৰ্স্ট লৈ আহিছো। A হৈছে I received dash encouragement from my parents. Much, more, many. ইয়াৰ হৈছে ৰাইট ডিটাৰমিনাৰ টো হৈছে much. কিয় I received much encouragement from my parents? কাৰণ encouragement টো হৈছে কি, হেতু নাউন, আৰু হেতু নাউন হলো হেতু হৈছে কি হৈছে এটা abstract নাউন। আমি পাইছো abstract নাউন, যেটো বস্তু চুই চাব নোৱাৰি, চকুৰে দেখিব নোৱাৰি, গতিকে হেতু জাস্ট অনুভৱ কৰিব পাৰি, এনেকুৱা নাউন বিলাক হৈছে abstract নাউন। আৰু আমি মেনি আমি ক'ত লিখিব পাৰো, যেতিয়া কাউন্টেবল নাউন থাকে আৰু প্লুৰেলত থাকে, প্লুৰেল নাম্বাৰত থাকে, তেতিয়া আমি মেনি লিখো তাৰ আগত বহুত বুজাবলৈ। গতিকে abstract নাউন বিলাকৰ আগত আমি বেছি বুজাবলৈ লিখিলেও মাছ লিখো। ঠিক তেনেকৈ আনকাউন্টেবল নাউনৰ আগত আমি মাছই ব্যৱহাৰ কৰো। গতিকে ইয়াত যিহেতু এনকাৰেজমেন্টটো abstract নাউন হৈ আছে, সেই কাৰণে আমি ইয়াত সেন্টেন্সটোত much ইউজ কৰিছো। I received much encouragement from my parents. অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে মই মোৰ মা দেউতাৰ পৰা বহুত বেছি এনকাৰেজমেন্ট মানে হৈছে উৎসাহ পাইছিলো বা লাভ কৰিছিলো বা গ্ৰহণ কৰিছিলো। ৰিসিভ মানে গ্ৰহণ কৰা বা পোৱা। বি টো হৈছে My brother is dash NCC cadet. A and the. Yes, the right determiner hoise N. Kyo hoise my brother is dash NCC cadet. Yet to NCC ase N to pronounce koribole usran korote ki hoise agot vowel sound eta aise A N N. N mane hoise A N. Tat A jitu ahise it was a vowel. Ami sound to kotha jodi ko tetia vowel sound to prothome ahise আৰু সেই কাৰণে এজন বুজাবলৈ এটা বুজাবলৈ আমি ইয়াত এন ইউজ কৰিছো। অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে মোৰ ভাইটি এজন এনসিসি কেডেট। আমি সি টো লাহিছো he does not trust dash friends he has. Few, a few, the few. ইয়াৰ এনসাৰটো হ'ব the few. He does not trust the few friends he has. তাৰ যি কেজন বন্ধু আছে, বেছি বন্ধু নাই, কম আছে, যি কেজন বন্ধু আছে সেই বন্ধু কেজনক হি বিশ্বাস নকৰে। He does not trust the few friends he has. ইয়াত আমি নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে the few ইউজ কৰা হৈছে, কাৰণ বেলেগ বন্ধুৰ কথা কোৱা নাই, তাৰ যি কেজন বন্ধু আছে সেই কেজনক হি বিশ্বাস নকৰে। গতিকে আমি লিখিবলগীয়া হৈছে he does not trust the few friends he has. The few friends he has এটো মন কৰিলে হ'ব। আৰু এটো তোমালোকে জানিছা ফ্ৰেন্ডস টো হৈছে নাউন হৈ আছে আৰু এটো হৈছে কাউন্টেবল প্লুৰেল হৈছে। কাউন্টেবল নাউন আৰু প্লুৰেল নাম্বাৰ আছে ফ্ৰেন্ডস, সেইকাৰণে ফিউ টো কাউন্টেবল প্লুৰেলস নাম্বাৰ মানে আগত বহে, হেতু মনত ৰাখিবা তোমালোকে। ঠিক আছে, আমি তাৰ একেবাৰে পিছৰটোলৈ গৈছো, শেষৰটোলৈ গৈছো। A busy person has dash. ইয়াত টাইমটো তোমালোকে নিজে পঢ়ি ল'বা। A busy person has dash time to waste. ইয়াত টাইমটো ইয়াত প্ৰিন্টিং মিস্টেক বা ভুলতে থাকি গৈছে,
যেহেতু কিতাপখন নতুনকৈ আকৌ মানে বনোৱা হৈছে সেইকাৰণে টাইমটো থাকি গৈছে গতিকে এইটো হৈছে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট ডিটাৰমিনাৰ্ছ আছে লিটল এ লিটল দ্য লিটল ইয়াৰ এনচাৰটো হ'ব লিটল কাৰণ কিয় আমি লিখিছোঁ টাইমটো হৈছে আনকাউণ্টেবল নাউন তোমালোকে গম পাইছা গতিকে টাইমটোৰ আগত কি হৈছে বুজাবলৈ লিটল ব্যৱহাৰ কৰিবলগীয়া লিটল মানে নিগেটিভ সেন্সত ব্যৱহাৰ হৈছে এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱেষ্ট এজন ব্যস্ত মানুহৰ খৰচ কৰিবলৈ সময় প্ৰায় নাথাকেই বুলি তোমালোকে ক'ব লাগিব এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱেষ্ট অবাবত সময় খৰচ কৰিবলৈ সময় নাথাকে এজন ব্যস্ত মানুহৰ হাতত ঠিক আছে আজি আমি এই চাৰিটা ডিটাৰমিনাৰ্ছ আমি ডিসকাস কৰিলোঁ ভিডিঅ'টো লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ অল